2025-26 जी বাজেট দাখিল করেছে অসম সরকারে যে বিত্তীয় মন্ত্রী অজন্তা নেওগে जी বাজেট দাখিল করেছে এই বাজেট সম্পূর্ণরূপে মুসলমানক বঞ্চনা করা হয়েছে। চর চাপৰি অঞ্চলত প্রায় 45 বছর ধরে ছাত্র ছাত্রীয়ে মেডিকেলর 4টা সিট বুক করে আসিলে, কিন্তু এইবেলি অসম সরকারে এই 4টা মেডিকেলর সিট কর্তন করে মুসলমানৰ লগত গুৰ অন্যায় কৰিছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দম্বালি মাৰি কয় সংবাদ মাধ্যমৰ আগত যে মাদ্ৰাছা শিক্ষা দি কি মোল্লা বনিব, ডক্টৰ ইঞ্জিনিয়াৰ নবনে, তেনেস্থলত এই সামান্য 4টা সিট কৰ্তন কৰাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাম্প্ৰদায়িকতাৰ নিদৰ্শন দাঙি ধৰিছে। গতিকে এইবাৰৰ বাজেট মুছলমান বিৰোধী বাজেট। যে অসম চৰ চাপৰি অঞ্চলত প্ৰায় 30 লাখৰ অধিক মানুহে বসবাস কৰে। তেওঁলোকৰ কল্যাণৰ ভাৱে কোনো ধৰণৰ পুঁজি আবণ্টন দিয়া নাই, কোনো ধৰণৰ আঁচনি এই বাজেটত নাই। আৰু এটা অতি দুখ আৰু পৰিতাপৰ বিষয় যে অসমৰ পৰা যিসমূহ মানুহ হজলৈ যায় এই হজ যাত্ৰীৰ বাবে কোনো ধৰণৰ বিশেষ আঁচনি আবণ্টন দিয়া নাই। গতিকে ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মুছলমান বিৰোধী। এই বাজেটৰ পৰা আমি ইয়াক কৰিব পাৰোঁ যে গতিকে আৰু এটা আমাৰ অসম চৰকাৰলৈ প্ৰশ্ন যে চৰ চাপৰি অঞ্চলৰ শিক্ষাৰ্থীসকলৰ লগত অন্যায় কৰিছে আৰু চৰ চাপৰি শিক্ষাৰ্থীক অৱহেলিত কৰিছে। যে এই চৰ চাপৰি অঞ্চলত প্ৰায় 30 লাখ মানুহে বসবাস কৰে। এইখিনি মানুহ কি অসমৰ বাসিন্দা নহয় নেকি? এই চৰ চাপৰি ছাত্ৰ ছাত্ৰীসকলৰ কি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ অধিকাৰ নাই নেকি? যদি আছে তেন্তে অসম চৰকাৰে চৰ চাপৰি উন্নয়নৰ ভাৱে পৃথক সচিবালয় আৰু পৃথক বাজেটৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আমাৰ অসম চৰকাৰলৈ পুনৰ প্ৰশ্ন যে এইবাৰ বাজেটত চৰ চাপৰি ছাত্ৰ ছাত্ৰীৰ লগত গুৰ অন্যায় কৰাৰ লগতে আৰু এই চৰ চাপৰি ছাত্ৰ ছাত্ৰীৰ উত্তৰণ হোৱাটো অসম চৰকাৰে নিবিচাৰে। যদি বিচাৰিলেহেঁতেন তেনেহ'লে অসম চৰকাৰৰ যিটো শ্লোগান আছে, বিজেপি চৰকাৰৰ যিটো শ্লোগান আছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই শ্লোগানৰ লগত কোনো ধৰণৰ মিল নাই। গতিকে আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে চৰ চাপৰিত বাবে অসম চৰকাৰ চৰ চাপৰিৰ বাবে এই বিজেপি চৰকাৰ কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰে বুলি স্পষ্টভাৱে এই বাজেটত দাখিল কৰিছে। গতিকে আমি আমচুৰ ফালৰ পৰা অতি শীঘ্ৰে ৰাজ্যপালৰ ওচৰত প্ৰতিবেদন দাখিল কৰিম যে এই বাজেট সম্পূৰ্ণৰূপে মুছলমান বিৰোধী বাজেট। মুছলমানক এলাগি কৰা হৈছে, মুছলমানক বঞ্চনা কৰা হৈছে। যে কিমান কষ্টৰে মুছলমান মানুহে এই মেডিকেলত কাৰণে কষ্ট কৰি শিক্ষা অৰ্জন কৰে আৰু তেনেস্থলত এই সামান্য 4টা সিট বাতিল কৰাটো কিমান যুক্তিসংগত। গতিকে অসম চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যে পুনৰ বিবেচনা কৰি এই বাজেট চৰ চাপৰিৰ বাবে পৃথক বাজেটৰ ব্যৱস্থা কৰিব লাগে।